অসহায় নয়নক সহায়ৰ প্ৰয়োজন। মাতৃ পুত্ৰৰ কৰুণ জীৱন গাথা, দুচকুৰ দৃষ্টি হেৰুৱাই দিশহাৰা। ভুল চিকিৎসাৰ বাবে হেৰুৱালে দৃষ্টিশক্তি। 3 বছৰ মই চিকিৎসা কৰিয়ে থাকিলোঁ, যদিও কোনো ধৰণৰ সুফল লাভ কৰা নাই। সেয়েহে মই এতিয়া মোৰ লেফ্ট ছাইডৰ চকুটো বেয়া হোৱা বুলিয়ে কৈছে, আৰু ৰাইট ছাইডৰ চকুটো মানে 5% থকা বুলি কৈছে ডক্টৰে। এতিয়া ডক্টৰে মোক আগৰজনত ডক্টৰক দোষ দিয়ে বা কমপ্লেইন কৰে, ডক্টৰক দোষ দি আছে। মাথো 27 বছৰ বয়সতে অসহায় জীৱন অতিবাহিত কৰিবলগীয়া হৈছে বৰক্ষেত্ৰীৰ এগৰাকী সফল ডেকাই। চকুৰ দৃষ্টিশক্তি হেৰুৱাই কটাবলগীয়া হৈছে বন্দিত্বৰ জীৱন। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰাজচক্ৰৰ অন্তৰ্গত মুক্তিগাঁৱৰ উদ্যমী যুৱক এইজন নয়ন তালুকদাৰ। ভুল চিকিৎসাৰ বলি হৈ যুৱকজনে এতিয়া নৰক যন্ত্ৰণাত ভুগিছে। মুক্তিগাঁৱৰ প্ৰয়াত ধৰণী তালুকদাৰৰ কনিষ্ঠ পুত্ৰ নয়ন তালুকদাৰে দৃষ্টিশক্তি হেৰুৱাৰ ফলত ভীষণ অসুবিধাত পৰিছে পৰিয়ালটো। বিধৱা মাতৃৰ সৈতে মাত্ৰ 2জনীয়া পৰিয়াল। 3 বছৰ পূৰ্বে নয়নৰ লগত ঘটিছিল এটা ভয়ংকৰ ঘটনা। চকুত চিমেণ্ট পৰাৰ ফলত হেৰুৱালে দৃষ্টিশক্তি। মাতৃ শিৰোদা তালুকদাৰৰ সৈতে এই ঘৰটোতেই বসবাস কৰে নয়নে। অসহায় জীৱন কটাই আহিছে। জানিব পৰা অনুসৰি 3 বছৰ পূৰ্বে পিতৃহাৰা নয়নে মাতৃক ভৰণ পোষণৰ বাবে কামৰ সন্ধানত ওলাই গৈছিল গুৱাহাটীলৈ। মই ৰাজমিস্ত্ৰী কাম কৰিছিলোঁ গুৱাহাটীত। তাৰপিছত মোৰ এদিন চকুত চিমেণ্ট পৰিছিলে। তাৰে পিছত অতিক্ৰমে মোৰ মানে চকুৰ দৃষ্টিশক্তিটো কমি গৈ আছিল। তাৰপিছত মই GMC মেডিকেল কলেজত গৈছিলোঁ, তাতে ট্ৰিটমেণ্ট চলাইছিলোঁ। তাৰে পাছত মোক মানে ট্ৰিটমেণ্ট কৰি থাকিব দিছিলে, 5 দিন এসপ্তাহৰ মূৰে মাতে। আৰু তাৰপাছত মোৰ দৃষ্টিশক্তিটো কমিয়ে গৈ আছে ট্ৰিটমেণ্ট চলাৰ পিছতো। 2জনীয়া পৰিয়ালৰ ভৰণ পোষণ আৰু এটি পকী ঘৰ নিৰ্মাণৰ সপোন লৈ নয়নে গুৱাহাটীলৈ গৈ দিন হাজিৰা আৰম্ভ কৰিছিল। গুৱাহাটীত দিন হাজিৰা কৰি মাতৃলৈ অন্ন, বস্ত্ৰ আৰু সপোনৰ ঘৰখন নিৰ্মাণৰ বাবে পঠিয়াইছিল টকা। কিন্তু ৰাজমিস্ত্ৰী হিচাপে দিন হাজিৰা কৰি থাকোঁতে এদিনাখন নয়নৰ চকুত পৰিছিল চিমেণ্ট। ভুল চিকিৎসাৰ অভিযোগ GMC কৰ্তৃপক্ষৰ বিৰুদ্ধে। সাধাৰণভাৱে চকুজুৰিৰ সমস্যাত ভোগা নয়নে দীৰ্ঘদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰিও সুফল নাপালে। নয়নৰ অভিযোগ GMCHত ভুল চিকিৎসাৰ বলি হৈ চকুজুৰিৰ দৃষ্টিশক্তি প্ৰায় হেৰুৱাই পেলাইছে। চকুত চিমেণ্ট পৰিছিলে, তাৰে পিছত অতিক্ৰমে মোৰ মানে চকুৰ দৃষ্টিশক্তিটো কমি গৈ আছিল। তাৰপিছত মই GMC মেডিকেল কলেজত গৈছিলোঁ, তাতে ট্ৰিটমেণ্ট চলাইছিলোঁ। তাৰে পাছত মোক মানে ট্ৰিটমেণ্ট কৰি থাকিব দিছিলে, 5 দিন এসপ্তাহৰ মূৰে মাতে। আৰু তাৰপাছত মোৰ দৃষ্টিশক্তিটো কমিয়ে গৈ আছে ট্ৰিটমেণ্ট চলাৰ পিছতো। উন্নত চিকিৎসাৰ বাবে সহায়ৰ প্ৰয়োজন নয়নক। আপুনিও আগবঢ়াব পাৰে সহায়ৰ হাত। সম্প্ৰতি বিদেশত চিকিৎসা কৰি থকা নয়নক প্ৰয়োজন আপোনাৰ সহায়ৰ। নেপালত চিকিৎসা কৰি থকা নয়নৰ দৃষ্টিশক্তি ঘূৰাই আনিবলৈ প্ৰয়োজন ভালেমান অৰ্থৰ। অসহায় নয়নে এই ক্ষেত্ৰত ৰাইজৰ পৰা বিচাৰিছে সহায় সহযোগিতা। নয়নে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰাও বিচাৰিছে সহায়। জুবিন গাৰ্গৰ অন্তভক্ত নয়নে প্ৰিয় শিল্পীগৰাকীৰ পৰাও বিচাৰিছে সহায় সহযোগিতা। মই ট্ৰিটমেণ্ট কৰিব পৰা নাই। ট্ৰিটমেণ্ট কৰিব পাৰিলে মই আগৰ দৰে কাম কৰি খাব পৰা যাতে মোক হিমন্ত মামাই চাই আগৰ দৰে দৃষ্টিশক্তি ঘূৰাই আনি দিয়ে, চকু দুটা ভাল কৰি মামাই মোক চিকিৎসা কৰে। মামা, মই আপোনাক কাটৰ আহ্বান জনাইছোঁ, মোক 2টা চকুত ট্ৰিটমেণ্ট কৰি ভাল কৰি দিয়ে যেন সোনকালে। মোৰ এতিয়া এটাত বেয়া হোৱা বুলিয়ে কৈছে, ইয়াতে ট্ৰিটমেণ্ট কৰি থাকোঁতো। তাৰপিছত এটাত 5% আছে। আপুনি মোক সহায় কৰিলে, চিকিৎসা কৰিলে মই হয়তো আগৰ দৰে দেখা পোৱা হ'ম। মোক আগৰ দৰে দৃষ্টিশক্তিটো ঘূৰাই দিয়ক, যাতে মই আগৰ দৰে কাম কৰি খাব পাৰোঁ বা মাক চাব পাৰোঁ। যদিহে কোনো হৃদয়বান লোকে নয়নক সহায় কৰিব বিচাৰে, তেন্তে মোকালমোৱাস্থিত চেণ্ট্ৰেল বেংকত থকা 4044897522 নম্বৰ একাউণ্টযোগে ধন দিব পাৰিব। তদুপৰি 600035
88164 মোবাইল নম্বৰতো গুগল পে' বা ফোন পে' কৰিও সহায় কৰিব পাৰিব নয়নক। আপোনাৰ সঁহাৰিত হয়তো নয়নে ঘূৰাই পাব দুচকুৰ পোহৰ। মোকালমোৱাৰ পৰা বিতুপন কাকতিৰ সহযোগত নিউজ টেক্স ৰিপৰ্ট দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।